এয়া সন্ধিয়াৰ আঞ্চলিক বাতৰি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় চেনেল আসাম লাইভ 7। আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। ডিগবৈ চহৰৰ আৱাসিক এলেকাৰ মাজেৰে পাৰ হৈ যোৱা নলাৰে বৈ আহিল খাৰুৱা তেল। ডিগবৈ চহৰত অৱস্থিত ৰাষ্ট্ৰীয় বিদ্যালয় আৰু ফুৰকানিয়া মাদ্ৰাছাৰ দাঁতি কাষৰীয়া আৱাসিক এলেকাৰ মাজেৰে পাৰ হৈ যোৱা নলাৰ পৰা হঠাতে বৃহৎ পৰিমাণৰ তেল বৈ গৈছিল, যাৰ ফলত এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাৰ বাবে মানুহৰ মাজত ভয়ৰ সৃষ্টি হৈছিল। ডিগবৈ শোধনাগাৰৰ পৰা উদ্ভৱ হোৱা এই দুৰ্গন্ধযুক্ত নলাটোৱে দীৰ্ঘদিন ধৰি স্থানীয় লোকসকলৰ বাবে সমস্যা আৰু আতংকৰ সৃষ্টি কৰি আহিছে। ডিগবৈ পৌৰসভাৰ অন্তৰ্গত ১ নং ৱাৰ্ডৰ প্ৰাক্তন ৱাৰ্ড সদস্য বসন্ত প্ৰধানৰ গৃহত তেলৰ পানী প্ৰৱেশ কৰাত ঘৰৰ লোক চিন্তিত হৈ পৰিছে। ৰাষ্ট্ৰীয় বিদ্যালয় আৰু ফুৰকানিয়া মাদ্ৰাছাৰ দাঁতি কাষৰীয়া নলাটোৰ কাষতে লাগি থকা লোকসকলে অতি ওচৰৰ পৰা পাৰ হৈ যোৱা এই নলাৰ পৰা বৃহৎ পৰিমাণৰ খাৰুৱা তেল বৈ থকা দেখি অসম তেল সংমণ্ডল ডিগবৈ শাখাৰ বিষয়ববীয়াসকলৰ খবৰ দিয়াৰ পিছত অসম তেল সংমণ্ডলৰ ডিগবৈ শাখা তথা ডিগবৈ শোধনাগাৰৰ এটা দলে তেল প্ৰবাহিত হোৱাৰ বাধা দিয়ে আৰু সংগ্ৰহ কৰা তেলখিনি নলাৰ পৰা উঠাই দিয়ে। স্থানীয় লোকসকলে দিয়া তথ্য অনুসৰি দীৰ্ঘদিন ধৰি নলাৰ মাজেৰে ডিগবৈ শোধনাগাৰৰ পৰা মুকলি কৰা তেলৰ ফলত তেওঁলোকৰ মূৰৰ বিষ হৈ আহিছে। ইয়াৰ ফলত নলাৰ পাৰত অৱস্থিত আৱাসিক এলেকাৰ শিশুসকলে দুৰ্গন্ধযুক্ত পৰিৱেশত অধ্যয়ন কৰিবলৈ বাধ্য হয়। আজি সন্ধিয়াৰ দ্বিতীয়টো খবৰ। শিৱসাগৰত চাঞ্চল্যকৰ লুটপাটৰ ঘটনা। দিন দুপৰতে বৃদ্ধৰ বাইচাইকেলৰ পৰা দুৰ্বৃত্তই লুটি লৈ গ'ল নগদ ৩৯,০০০ টকা। ভাৰতীয় ষ্টেট বেংকৰ সদৰ শাখাৰ পৰা উলিয়াইছিল নগদ ৩৯,০০০ টকা। নআলিৰ জান বাবা আলী নামৰ ৭৫ বছৰীয়া বৃদ্ধগৰাকীৰ হাতৰ পৰা কৌশলেৰে লুটি নিলে ৩৯,০০০ টকা। শিৱসাগৰ কেন্দ্ৰীয় বজাৰৰ সন্মুখতে এই লুটপাটৰ ঘটনা। বুধবাৰে দিনৰ ভাগত কেন্দ্ৰীয় বজাৰৰ সন্মুখৰ এখন চাহৰ দোকানত চাহ খাবলৈ লওঁতে লুটি লৈ যায় ধন। বেংকৰ পদূলিৰ পৰাই চাইকেলৰ পাম্প খুলি বৃদ্ধগৰাকীক দুৰ্বৃত্তৰ অনুসৰণ কৰি অহাৰ সন্দেহ। ঘটনাক লৈ তীব্ৰ চাঞ্চল্য। ভুক্তভোগী জান বাবা আলীয়ে সদৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। ধনৰ টোপোলাৰ সৈতে দুৰ্বৃত্তই লৈ যায় বেংকৰ পাছবুক। স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত সংঘটিত এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্য। আজি সন্ধিয়াৰ তৃতীয়টো খবৰ। শিৱসাগৰ অন্যতম ক্ৰীড়া সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান ৰংমনৰ উদ্যোগত অনুষ্ঠিত হোৱা বাণিজ্য মেলাত জাগৃত নাৰী সমাজৰ সৌজন্যত জাতীয় সাজপাৰ প্ৰতিযোগিতা ১০০শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। আজি সন্ধিয়াৰ চতুৰ্থটো খবৰ। কলিয়াবৰ হাতীমৰা মাথাউৰি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ। কলিয়াবৰত যাতে তৃতীয়টো বান নহয় তাৰ ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ হৈছে। অতি কম সময়তে মাথাউৰি নিৰ্মাণ সম্ভৱ কৰি তোলা জলসম্পদ মন্ত্ৰীকো তথা বিভাগীয় বিষয়া কৰ্মচাৰীকো শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীয়ে। কলিয়াবৰৰ হাতীমূৰত উপস্থিত হৈ হাতীমূৰা মাথাউৰি চুইচ গেটৰ সন্মুখৰ মেৰামতি সম্পূৰ্ণ হোৱা কফৰ ডাম পৰিদৰ্শন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৱা জুলাই মাহৰ ২ তাৰিখে কলংমুখৰ নৱনিৰ্মিত চুইচ গেটৰ কাষৰ মাথাউৰি ছিঙি হোৱা প্ৰলয়ংকাৰী বানৰ সৃষ্টি হৈছিল। চুইচ গেটৰ সন্মুখৰ কফাৰ ডাম কাটি দিয়াৰ ফলতে ব্ৰহ্মপুত্ৰৰে সংলগ্ন নলাৰে কলঙৰ বুকু ব্ৰহ্মপুত্ৰৰ পানীৰে উফন্দি পৰা ফলতে বানৰ সৃষ্টি হৈছিল। ২ জুলাই নিশা মুখ্যমন্ত্ৰী চিঙা মাথাউৰি উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ পাছত দ্বিতীয়বাৰৰ বাবে হাতীমূৰা পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। আনহাতে বুৱতী কলং সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয়, হাতীমূৰা মাথাউৰি চিঙা অংশ এতিয়ালৈকে নিৰ্মাণ হোৱা নাই, গতিকে কলং বতী প্ৰকল্পৰ বাবে ২-৩ বছৰ সময় লাগিব। তাৰ আগতে ৰাজহুৱা মতামতৰ লগতে বিশেষজ্ঞৰ মতামতৰ ভিত্তিতে বুৱতী কলঙৰ কথা চিন্তা কৰা হ'ব। আজি সন্ধিয়াৰ পঞ্চমটো খবৰ। ডিগবৈ চহৰত বিধায়ক সুৰেন ফুকনৰ প্ৰতিকৃতি দাহ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। ডিগবৈ চহৰৰ কৃত্ৰিম বানপানী ৰোধ কৰাৰ দাবীত এই প্ৰতিবাদ। ডিগবৈ শোধনাগাৰৰ পৰা তেল মিশ্ৰিত পানী ওলাই যোৱাত ক্ষোভ প্ৰকাশ প্ৰতিবাদকাৰী। ডিগবৈ চহৰ পৰিভ্ৰমণ কৰি প্ৰতিবাদী সমদলটোৱে বিধায়কৰ প্ৰতিমূৰ্তি দাহ কৰিছে। উল্লেখ্য যে ডিগবৈ চহৰত কৃত্ৰিম বানপানীৰ বাবে স্থানীয় ৰাইজক বিধায়ক ফুকনে জগৰীয়া কৰিছিল। ডিগবৈৰ পৰা হাছান আক্তাৰ ফৰিদ, শিৱসাগৰৰ পৰা পল্লৱ গগৈ, কলিয়াবৰৰ পৰা অনুপ বৰা আৰু ডিগবৈৰ পৰা হাছান আক্তাৰ ফৰিদৰ ৰিপৰ্ট, আসাম লাইভ 7। কৃত্ৰিম বান সমস্যা সমাধান কৰিব লাগিবই। সমস্যা সমাধান কৰিব লাগিবই। নচলিব। আমাৰ সংগ্ৰাম চলিছে।